বসন্তৰ বা লাগি বহাগৰ বতৰা পোৱাৰ লগে লগেই প্ৰতিজন অসমীয়াৰ গা হাতখন আঠখন ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ অসমীয়াৰ বাপতি হাহুন ৰঙালী বিহুৰ আজি প্ৰথম দিন গৰু বিহু নৈ জান জুৰিলৈ গৈ পুৱাই পৰম্পৰা অনুযায়ী মাহ হালধিৰে গৰুক নোৱাইছে ধুৱাইছে চহা কৃষকে অসমীয়া ৰাইজে মাহ আৰু হালধি বেঙেনা লাও ইত্যাদি সামগ্ৰীলৈ গোহালিৰ গৰুকেইটাক নোয়াই ধুৱাই আশীৰ্বাদ বিচাৰে গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিয়েই অসমীয়াই পৰম্পৰাগতভাৱে উদযাপিত কৰি আহিছে গৰু বিহু সন্ধিয়ালৈ মাখিয়তিৰে কুবাই পথাৰৰ পৰা গৰু গোহালিলৈ আনিব কৃষক ৰাইজে পৰম্পৰা অনুসৰিয়েই গধূলি নতুবা নতুন পঘাৰে বান্ধিব কৃষকে সন্ধিয়ালৈ গাঁও চহৰৰ নামঘৰত ঢোলৰ গুমগুমনিত উদুলি মুদুলি হৈ পৰিব পৰিৱেশসমূহ আমি আপোনালোকক এয়া পুৱাৰে পৰা পৰিৱেশ দেখুৱাই যাবৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আমি গৰু বিহুৰ সেই পৰম্পৰা আপোনালোকক দেখুৱাবৰ বাবে সাজু হৈছো গৰু বিহু বিভিন্ন প্ৰান্তত আজি কি ধৰণে উদযাপন কৰা হ'ব ঠাইভেদে কিছু পৰম্পৰা বেলেগ যদিও যি প্ৰকৃত গৰু বিহুৰ স্বকীয়তা প্ৰকৃত যি মাদকতা সেই মাদকতা স্বকীয়তা ৰক্ষা কৰিয়ে প্ৰতিগৰাকী অসমীয়াই এই গৰু বিহু উদযাপন কৰিব আমি আপোনালোকক পৰিৱেশসমূহ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই যাওঁ পূৰ্বৰ তুলনাত গৰু বিহুৰ যি প্ৰকৃত পৰম্পৰা সেই পৰম্পৰা কিছু কমকৈ উদযাপন কৰা পৰিলক্ষিত হয় কিন্তু তথাপিও অসমীয়াই সেই হাতাম পুৰুষীয়া যি ৰীতি-নীতি সেই ৰীতি-নীতি এতিয়াও ধৰি ৰাখিছে হাতাম পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰা সাৰুগত কৰিয়েই গৰু বিহু উদযাপন কৰি আহিছে বিভিন্ন প্ৰান্তৰ পৰিৱেশসমূহ প্ৰত্যেক বছৰে আমি আপোনালোকক দেখুৱাই যাওঁ এইবাৰো আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক পৰিৱেশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম এয়া আপোনালোকে যি ধৰণৰ যিবোৰ দৃশ্য দেখিছে সেই দৃশ্যবোৰ সেইদৰেই এইবাৰো গৰু বিহু উদযাপন কৰিবৰ বাবে প্ৰতিগৰাকী অসমীয়া সাজু হৈছে এই হেপাহৰ বহাগৰ প্ৰথমটো দিন যিহেতু গৰু বিহু হিচাপে উদযাপন কৰা হয় আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক সেই পৰিৱেশ দেখুৱাম গৰু বিহু উদযাপনৰ গৰু বিহু কিদৰে উদযাপন কৰা হয় কি ধৰণে গৰু বিহুৰ দিনটোৰ পৰিৱেশ বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় সেই সকলোবোৰ আপোনালোকে দেখিবলৈ পাব মৃদুস্মন্ত বৰুৱাই প্ৰথমে আপোনালোকক কিছু পৰিৱেশ দেখুৱাই ল'ব গৰু বিহুৰ দিনটোৰ পুৱাৰ ভাগৰ হয় অসমীয়াৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন বহাগ বিহুৰ সকলোলৈকে জনাইছো আন্তৰিক শুভকামনা প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে আজি আমি গৰু বিহুৰ দিনটোত লৈ আহিছো বিশেষ দৃশ্য আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আমি আজি দেখুৱাম প্ৰতিদিন টাইমৰ দৰ্শকসকলক গৰু বিহুৰ যি নিভাজ আনন্দৰ পৰিৱেশ আৰু আমি ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ জৰিয়তে দেখুৱাম আমি উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰৰ বালিচৰত আৰু চাওক বসন্তৰ বা লাগি ইতিমধ্যে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ ইতিমধ্যে থৌকি বাথৌ হৈছে আৰু অসমীয়াৰ এই যি বাপতি সাহোন প্ৰাণৰ স্পন্দন হেপাহৰ উৎসৱ বহাগ আৰু এই বসন্তৰ পৰশ লাগি নকৈ ঠন ধৰি উঠা বুকলৈ ৰূপে ৰঙে জাতিষ্কাৰ হৈ আহিছে বহাগ আৰু আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৈ পৰিছে বাসন্তী উলাহ অসমীয়াৰ মন প্ৰাণ দেশ শিহৰিত কৰি অহা এই ৰঙালীৰ আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনটোত আমি এই যি নিভাজ গৰু বিহুৰ পৰিৱেশ আমি গৰু খুঁটিসমূহত কেনেদৰে কৰা হয় আৰু চাওক এয়া মহাবাহুৰ বুকুত আমি গৰু বিহুৰ এই যি উদযাপনৰ এই যি নান্দনিক দৃশ্য আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে মহাবাহুৰ বুকুত চাওক হাজাৰ হাজাৰ গৰু কেনেদৰে ইয়াতে গা ধোৱাৰ বাবে লৈ আহিছে সকলোৱে আৰু এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত গৰু বিহুৰ আনন্দৰ পৰিৱেশ কেৱল প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু চাওক দীঘলতিৰ দীঘল পাত গৰু কোবাও জাত জাত মাখিয়তিৰ মাখিপাত মাখি মাৰো জাত জাত আৰু আজি যিহেতু গৰু বিহু আৰু সেয়েহে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু এইদৰে কৈ সকলোৱে আজি যিহেতু গৰু গা ধুৱায় আৰু এই গা ধুৱাৰ নান্দনিক যি দৃশ্য আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া চাওক গৰু বিহুৰ দিনটোত মহাবাহুৰ বুকুত কেনেদৰে হাজাৰ হাজাৰ গৰু কেনেদৰে গা ধুওৱা হৈছে নোওৱা হৈছে মাহ হালধি সানি সকলোৱে গৰু হৈছে আৰু বিহু বুলিলে যিহেতু সাতখন আঠখন কৰে অসমীয়াৰ মন প্ৰাণ আৰু যিহেতু প্ৰাণৰ স্পন্দন আৰু বহাগ বিহুৰ প্ৰথম যিহেতু দিন আৰু এই দিনটোত চ'ত মাহৰ যিহেতু সংক্ৰান্তিৰ দিনা এই যি গৰু বিহু যিহেতু পালন কৰা হয় আৰু এই যি চব প্ৰতিগৰাকী অসমীয়াৰ মনে প্ৰাণে যিহেতু সঞ্চিত হৈ আছে আৰু এই যি গৰু বিহু পালনৰ যি নিভাজ সংস্কৃতি আছে অসমীয়াৰ আৰু সেয়েহে চাওক এই যি গৰু ম'হ এয়া কৃষি কৰ্মৰ বাবে অপৰিহাৰ্য যিহেতু অংগ আৰু এই যি মাহ হালধি তেল সানি গৰুক আজি নোওৱা হৈছে ধুওৱা হৈছে আৰু এই কাৰণ চাওক এই এনেদৰে যদি ধুৱায় তেন্তে গৰুৰ ছালৰ যিকোনো ব্যাধি নিৰাময় হয় প্ৰতিকাৰ
পৰিষ্কাৰ হয় আৰু পুৰণি পঘা খুলি নতুন পঘা দিয়া হয় এই উদ্দেশ্যৰে। আৰু এয়াই হৈছে আমি গৰু বিহুৰ নিভাঁজ পৰিৱেশ দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। আৰু আমি চাওক কেনেদৰে সকলোৱে এয়া মহাবাহুৰ বুকুত হাজাৰ হাজাৰ গৰু এনেদৰে গা ধুওৱা হৈছে, নুওৱা হৈছে। তাৰ সমান্তৰালভাৱে মহাবিহুৰ পাৰত এইসকলে গোৱালে ইয়াতে এনেদৰে বিহু গান নাচি বাগি আনন্দত আত্মহাৰা হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশে দেখুৱাইছে সেই পৰিৱেশ। আৰু অসমীয়াটোৰ সুঘ্ৰাণ বিয়পোৱা এই যি বহাগ বিহু অথবা ৰঙালী বিহুৰ আজি প্ৰথমটো দিন, আৰু এই প্ৰথমটো দিনটোত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এই নিভাঁজ যি দৃশ্য। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই, লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাৰ দীৰ্ঘায়ু কামনা কৰিছে, ন শক্তি কামনা কৰিছে। আৰু এই যি কৃষি প্ৰধান অসমীয়া সমাজত গৰুৱে কৰি অহা উল্লেখনীয় ভূমিকাৰ প্ৰতি শ্ৰদ্ধা জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে। আৰু চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। এয়া হৈছে গৰু বিহুৰ আনন্দ। এইসকল গোৱালে নিভাঁজ যি গাঁৱলীয়া পৰিৱেশৰ আমি মহাবাহুৰ পাৰৰ এই পৰিৱেশ দেখুৱাইছোঁ। এফালে গৰু গা ধুৱাই নোৱাই ধুৱাই আনন্দ কৰিছে, আনফালে বিহু গাই মতলীয়া হৈছে। আমি পোনে পোনে কিছু বিহুৰ পৰিৱেশৰ মাজলৈ লৈ গৈছোঁ। চাওক কেনেদৰে সকলোৱে ৰং ৰহস্য কৰিছে। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। খুব সুন্দৰ এটা পৰিৱেশ, নিভাঁজ গাঁৱৰ পৰিৱেশ। পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালভাৱে আমি কিছু কথা পাতিম। আজি দেখিছোঁ গৰু বিহু। গৰু বিহুৰ দিনটোত আপোনালোকে দেখিবলৈ পাইছোঁ মহাবাহু তেনেদৰে হাজাৰ হাজাৰ গৰু আপোনালোকে ধুৱাইছে। কেনেকুৱা লাগিছে? আজিতো আমাৰ বহুত ভাল লাগিছে। আজিয়ে নহয়, আজি আমি প্ৰায় 40 বছৰ গোৱাল কৰি আছোঁ। এনেধৰণে বহাগ বিহুৰ দিনাখন আমি গৰু বিহুৰ দিনাখন এনেকৈ ৰং ৰহস্য কৰোঁ সকলো গোৱাল মিলি। আমাৰ এইটোৱে পৰম্পৰা। আমাৰ কিমান গৰু আছে? ইয়াত প্ৰায় 1500-1600 মান গৰু আছে, চব একেলগতে। মোৰ নিজৰে 150-200 গৰু আছে। সকলো মিলি পেলাই চবেই ইয়াতে আমি গা পা ধুৱাওঁ, এনেকৈ বিহু মাৰোঁ, এনেকৈ ৰং ধেমালি কৰোঁ। ইয়াত পৰিৱেশটো দেখুৱাই আছোঁ। এইগৰাকী গোৱাল কেনেদৰে প্ৰতিগৰাকী গোৱালে ইয়াতে হাজাৰ হাজাৰ যিহেতু গৰু আছে, গৰু গা ধুৱাই নোৱাই ধুৱাই এনেদৰে আনন্দ কৰিছে, ৰং ৰহস্য কৰিছে। আমি পুনৰবাৰ কিছু বিহুৰ পৰিৱেশ দেখুৱাইছোঁ। চাওক গৰুসমূহ মহাবাহুৰ বুকুৰে পাৰ হৈ গৈ কেনেদৰে তেওঁলোকে নিজৰ যি ঠাই লৈছে। চাওক পৰিৱেশটো কেনেদৰে দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট কৈলাশৰ কেমেৰাত খুব সুন্দৰভাৱে বন্দী হৈছে। গৰু বিহুৰ দিনটোত মহাবাহুৰ বুকুত তেনেদৰে গৰুখিনি ধুওৱা হ'ল আৰু হাজাৰ হাজাৰ গৰুৱে নিজৰ গতি লৈছে। আৰু যিহেতু আজি গৰু বিহুৰ দিনটোত এনেদৰে এই যি নিভাঁজ পৰিৱেশ, নিভাঁজ সংস্কৃতি আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া বিহু গাই আনন্দ ৰহস্য কৰিছে। কেনেকুৱা লাগিছে আজি গৰু বিহুৰ দিনটোত ইয়াতে হাজাৰ হাজাৰ গৰু নোৱাইছে? আমি পোনপ্ৰথমে আমি সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। যিহেতু আমি চহা অসমীয়া, আমাৰ গৰু বিহুটো আমাৰ খুব এটা মানে আমি বিশেষকৈ মানুহৰ বিহুতকৈ গৰু বিহু বিশেষকৈ আমি উলহ-মালহেৰে পালন কৰোঁ, কাৰণ আমি কৃষিজীৱী। প্ৰায় মোৰ নিজৰে আমাৰ দেউতাৰ প্ৰায় 200 মান গৰু আছে। আমি চাপৰিত সকলোৱে একেলগে আমি গৰু বিহু উদযাপন কৰোঁ। প্ৰায় আমাৰ ইয়াত 1000 মান গৰু একেলগে আপোনালোকে দেখিবলৈ পাইছে। আমি গৰু বিহু উদযাপন কৰি আছোঁ আৰু সকলোকে আমি বিহু শুভেচ্ছা জনাইছোঁ। সকলোকে আমি আহ্বান জনাম সকলোৱে সুকলমে যাতে গৰু বিহুটো পালন কৰে। গৰু আমাৰ যিহেতু সকলো ক্ষেত্ৰতে কৃষক ৰাজ্যৰ যি মানে প্ৰয়োজনীয় সেয়া আমাৰ গৰুৱে পূৰণ কৰে। আমি সকলোকে ধন্যবাদ জনাইছোঁ।
হয় চাওক এয়া সকলোৱে আনন্দ কৰিছে ৰং ৰহস্য কৰিছে আৰু এই গৰুৰ যি চাক এয়া চাওক এনেদৰে চাক আনিছে এইসমূহ যি পৰম্পৰা আছে চাকসমূহ যিহেতু সলোৱা হয় এইসমূহ খুব সুন্দৰভাৱে সকলো যি নীতি নিয়ম পালন কৰা হৈছে আৰু পুনৰ কিছু বিহু পৰিৱেশ দেখুৱাইছোঁ চাওক এয়া নিভাজ আমি গৰু বিহুৰ পৰিৱেশ প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ মহাবাহুৰ বুকুত কেনেদৰে সকলোৱে আহিছে ৰং ৰহস্য কৰিছে আনন্দ উল্লাস কৰিছে আৰু এয়া হৈছে গৰু বিহুৰ আনন্দ এইসকল গোৱালে আজি বছৰ বছৰ ধৰি প্ৰায় 40 বছৰে এনেদৰে ইয়াতে গৰু বিহু পালন কৰি আহিছে সকলোৱে খুব সুন্দৰভাৱে যিহেতু ৰং ৰহস্য কৰে আৰু গৰু বিহুৰ দিনটোতে আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক এই যি পৰিৱেশ নিভাজ পৰিৱেশ আমি এই সংস্কৃতি পৰিৱেশ আমি প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ কেনেদৰে সকলোৱে আনন্দ কৰিছে ৰং ৰহস্য কৰিছে উদযাপন কৰিছে গৰু বিহুৰ দিনটোত আৰু খুব সুন্দৰকৈ তেওঁলোকে বিহু জুৰি আনন্দ উল্লাসত মতলীয়া হৈ আছে এইসকল ৰাইজ এয়া হৈছে আমি মহাবাহুৰ বুকুৰ পৰা প্ৰতিদিন আমাৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাই আছোঁ Rempe menamaina gaya deson kamudan man ko kangempe খুব সুন্দৰভাৱে ৰংছে কেনেকুৱা লাগিছে আজি গৰু বিহুৰ দিনটোত আপোনালোকে দেখিছোঁ খুব সুন্দৰভাৱে আনন্দ বহুত উৎসাহ উদ্দীপনাগত লাগি পৰিছে আমাৰ মানে জাতীয় সেই সংস্কৃতি আমি আজি জীয়াই ৰাখিবকে গোৱাল হিচাপে আমি উপস্থাপন কৰিছোঁ আমি আৰু বহুত ভাল লাগিছে আজি আমাৰ লাইভ যোগে আমাক দিয়াৰ কাৰণে আমি বহুত সন্তোষ পাইছোঁ ইয়াকে কৈ সকলোৱে খুব গৰু বিহু উদযাপন কৰিছে আৰু চাওক সকলোৱে আনন্দ উল্লাস কৰিছে গৰু বিহুৰ দিনটোত আৰু প্ৰতিদিন আমাৰ দৰ্শকসকলক আমি এই যি দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ এনেদৰে ক'ব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ দিনটোত মহাবাহুৰ বুকুতে হাজাৰ হাজাৰ গৰু নোৱাইছে ধুৱাইছে ৰং ৰহস্য কৰি আনন্দ উল্লাস কৰি এনেদৰে উদযাপন কৰিছে আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে